চেলনি একেবাৰে কেনেকৈ নোহোৱা কৰিব বহুতে শেলাই বুলিও কয় আৰু আমি চেলনি বুলি কওঁ আৰু দমকলৰ পাৰৰ চেলনিয়ে হওক বা বাথৰুমৰ পকীৰ চেলনিয়ে হওক কেনেকৈ আপোনালোকে একেবাৰে নোহোৱা কৰিব পাৰিব আৰু বহু মাহলৈ এবাৰ পৰিষ্কাৰ কৰিয়ে আপোনালোকে থাকিব পাৰিব। যেতিয়া আমি ব্লিচিং পাউডাৰ দিওঁ তেতিয়া চেলনিটো পুনৰ সোনকালে হৈ যায় 2-3 দিনৰ মূৰতে। সেইবাবে যদিহে ঘৰুৱা পদ্ধতিৰে আমি দীৰ্ঘদিনৰ বাবে চেলনিটো বা শেলাইটো নোহোৱা কৰি ৰাখিব পাৰোঁ বহুত বেছি ভাল। আগতে এটা ভিডিঅ' দিছিলোঁ আৰু মই বস্তুখিনি ভিডিঅ'টোৰ শেষত জনাই দিছিলোঁ, কিন্তু বহুতে সম্পূৰ্ণ ভিডিঅ'টো নাচাই পেলাই আৰম্ভণিতে সুধিছিল। এতিয়া আপোনালোকক আজি মই বস্তুখিনি চিনাকি কৰাই দিম, কি কি বস্তু ব্যৱহাৰ কৰিলে আপোনালোকৰ দমকলৰ পাৰৰ চেলনিয়ে হওক বা যিকোনো পকীৰ চেলনি নোহোৱা হ'ব। এয়া দেখিছে মোৰ নিজৰ পকীখনে মই এনেদৰে পৰিষ্কাৰ কৰোঁ 2 মাহ 3 মাহৰ মূৰত আৰু ধুনীয়াকৈ পৰিষ্কাৰ হৈ আছে। চাওক ইয়াতে মই ব্যৱহাৰ কৰিছোঁ বালি, যিটো আমি ঘৰ বনাবলৈ ব্যৱহাৰ কৰোঁ সেয়া বালি। লগতে ইয়াতে চাৰ্ফ দিছোঁ, যিটো কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ চাৰ্ফ, আৰু চৌদা দিছোঁ, খোৱা চৌদা দিছোঁ 2 চামুচ আৰু নিমখ দিছোঁ ইয়াতে 4 চামুচ। লগতে মই দিছোঁ নেমু চেপি, এটা নেমু চেপি দিছোঁ ধুনীয়াকৈ। মই এই বাল্টিংটো যে দেখিছে বগা, তাত গোটেইখিনি বস্তু মিহলি কৰি লৈছোঁ। বালি, চাৰ্ফ, লগতে ক'লোৱে আপোনালোকক নিমখ আৰু চৌদা, এই গোটেইখিনি বস্তু ব্যৱহাৰ কৰি নেমু এটা বা এফাল চেপি দিব, দি পেলাই ধুনীয়াকৈ ছটিয়াই দিব। ছটিয়াই দি পেলাই প্লাষ্টিকৰ বস্তা যে আছে সেয়াৰে আপোনালোকে ঘঁহিব। একেবাৰে আপোনালোকৰ চেলনিটো ধুনীয়া চিকচিকীয়া হ'ব পকীখন। লগতে এই চেলনিটো সোনকালে আপোনালোকৰ পুনৰ নহয়, প্ৰায় 2-3 মাহৰ মূৰত আপোনালোকে চেলনিখিনি আকৌ পৰিষ্কাৰ কৰিলে হ'ল বা শেলাইখিনি। আপোনালোকে কি বুলি কয় সেয়া জনাবচোন। ভাল লাগে যেতিয়া দমকলৰ পাৰখন পৰিষ্কাৰ হৈ থাকে বা চেলনি নহয়, আৰু ভাল লগাটো ডাঙৰ কথা নহয়। চেলনি হ'লে আচলতে বহুত পিছল হয় আৰু সৰু ল'ৰা ছোৱালী থাকিলে বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। সেইবাবে আৰু মই যে এয়া দেখুৱাই যে আছোঁ দমকলৰ পাইপডাল বহুতৰে ফাটি যায় বা ফুটি যায়, তেনেকুৱা ধৰণৰ সমস্যা হয়। যদিও আজিকালি সকলোৰে টেপৰ ব্যৱস্থা, তথাপিও দমকলটো আমাৰ প্ৰয়োজন যিহেতুকে বা থাকে প্ৰত্যেকৰে ঘৰত। তাৰ বাবে আপোনালোকে এনেকৈ পাইপডালৰ চাৰিওফালে টিউব, যিটো আমাৰ চাইকেলৰ টিউব আছে, সেই টিউবটো বান্ধি উঠি পেলাই আপোনালোকে যদি ধুনীয়াকৈ টিনতে হওক বা তেনেকুৱা প্লাষ্টিকৰ বটল এটা দি যদি চিমেণ্টেৰে এনেকৈ ধুনীয়াকৈ বনাই থৈ দিয়ে, তেতিয়াহ'লে পাইপডালত একো প্ৰভাৱ নপৰে বা কেতিয়াও ফটা বা তেনেকৈ ছিঙাৰ অৱস্থাটো নাথাকে বা পৰিস্থিতি নাথাকে। গতিকে আপোনালোকে এই ব্যৱস্থাটো অৱলম্বন কৰিব পাৰে। আগতেও আমাৰ আছিল, কিন্তু সৰুকৈ আছিলে, সেইবাবে এইবাৰ পুনৰ টিউব বান্ধি পেলাই টিউবটো চাৰিওফালে মেৰিয়াই দিব। তেতিয়া চিমেণ্টে পাইপডাল খাব নোৱাৰে বা পাইপডালৰ একো এটা ক্ষতি নহয়। এয়া দেখিছেনে চেলনিখিনি মই দেখুৱাই দিছোঁ। এইখন বহুত পুৰণা পকী হয়, নতুনকৈ বনোৱা নহয়, সেইবাবে অকণমান তেনেকুৱা যেন হৈছে, কিন্তু চেলনি একেবাৰে নাথাকে এনেকৈ ঘঁহি দিলে। দেখিছে আপোনালোকে আগতে ব্যৱহাৰ কৰিছিল নে সেয়া জনাবচোন। আৰু এনেকৈ টিনখন যে বান্ধি দিছিল সেইখিনিও আপোনালোকক দেখুৱাই দিছোঁ। বস্তুখিনি নিশ্চয় আপোনালোকে বুজিব পাৰিছে। ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে বুজিব পাৰিব। অকণমান আৰম্ভণিতে চালে কেনেকৈনো গম পাব কি কি বস্তু ব্যৱহাৰ কৰিছোঁ। কৈয়ে দিছোঁ বস্তুখিনি যিহেতুকে নৰ্মেল বস্তু, খোৱা চৌদা, চাৰ্ফ, বালি, নেমু এফাল, সিমানখিনিয়ে বস্তু, তাত আৰু একো ব্যৱহাৰ কৰা নাই। নিমখটো এড কৰিব আৰু ধুনীয়াকৈ ঘঁহি দিব আপোনালোকে জাবৰৰ সহায়ত। এয়া এইখিনি এনেদৰে দিছিলোঁ আৰু কিমান ধুনীয়া হৈছে, দেখিবলৈও ভাল লগা হয়। বহুত পুৰণি দমকল এইটো, আমাৰ বহুত পুৰণি দমকল হয়। যেতিয়াই আমি ঘৰ আৰম্ভ কৰিছিলোঁ বা যিহেতুকে পুৰণা ঘৰত আছিলোঁ আমি আগতে, তাৰ পৰা আহোঁতে আজি প্ৰায় 20 বছৰ পুৰণি দমকল হয় এইটো। যেতিয়া যেনেকৈ লগাইছিলোঁ তেনেকৈয়ে আছে, বেয়া হোৱা নাই। মাথো তলৰখিনি অকণমান যিহেতুকে চিমেণ্টেৰে বনোৱা আছিল, গতিকে ভাগি গৈছিল, সেইবাবে পুনৰ মেৰামতি কৰাই দিলোঁ অকণমান। আশা কৰোঁ ভিডিঅ'টি ভাল পালে শ্বেয়াৰ কৰিব যিমান পাৰে। লগতে এনেকুৱা পালে সেয়াও জনাব। দমকলৰ পাৰটো নিজে ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে, তেতিয়া ভাল। এৰিছোঁ আজিলৈ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু কেনেকুৱা পালে জনাব। ভিডিঅ'সমূহ মোৰ ক'ৰ পৰা আপোনালোকে চাই সেয়াও জনাব, ভাল লাগিব। যিহেতুকে এতিয়া পৰিয়ালটো বহুত বেছি ডাঙৰ হ'ল। এয়া